Hello everyone, সকলোকে আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত এডিআৰই গ্ৰেড 3 এণ্ড গ্ৰেড 4 আৰু আসাম পুলিচৰ বাবে জেনেৰেল নলেজৰ পাৰ্ট 3 লৈ আহিছো। আগৰ ভিডিঅ'কেইটা যদি আপোনালোকে চোৱা নাই এতিয়ালৈকে তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া হৈছে, চাই ল'ব। আৰু যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ প্ৰথম প্ৰশ্ন, হুইচ ইজ দ্য হাউচ ৱেৰ দ্য চেয়াৰপাৰ্চন ইজ নট দ্য মেম্বাৰ অফ দ্যাট হাউচ? কোনটো সভাৰ অধ্যক্ষজন সেই সভাৰ সদস্য নহয়? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ৰাজ্যসভা। ৰাজ্যসভাৰ চেয়াৰপাৰ্চনজন ৰাজ্যসভাৰ সদস্য নহয়। নেক্সট কুৱেশ্যন, দ্য পাৱাৰ টু ইনক্ৰিজ দ্য নাম্বাৰ অফ জাজেছ ইন দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ইজ ভেষ্টেড ইন? ভাৰতৰ উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰ সংখ্যা বৃদ্ধিৰ ক্ষমতা কাৰ হাতত নিহিত হৈ থাকে? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, পাৰ্লিয়ামেণ্ট বা সংসদৰ হাতত এই ক্ষমতা নিহিত হৈ থাকে। নেক্সট কুৱেশ্যন, দ্য ৱৰ্ল্ডছ হাইয়েষ্ট ৰেলৱে ব্ৰিজ হেজ বিল্ট অভাৰ হুইচ ৰিভাৰ? বিশ্বৰ সৰ্বোচ্চ ৰেলৱে দলং কোন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত প্ৰথম সৰ্বোচ্চ ৰেলৱে দলং নিৰ্মাণ কৰা হৈছে। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য ৱৰ্ল্ডছ ফাৰ্ষ্ট বেদিক ক্লক ইনষ্টলড? বিশ্বৰ প্ৰথম বৈদিক ঘড়ী ক'ত সংস্থাপন কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, উজ্জয়িনত প্ৰথম বৈদিক ঘড়ী সংস্থাপন কৰা হৈছে। নেক্সট কুৱেশ্যন, আণ্ডাৰ হুজ এডভাইচ প্ৰেজেণ্ট কেন দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ডিক্লেয়াৰ্ড ইমাৰ্জেঞ্চি আণ্ডাৰ আৰ্টিকল 352? কাৰ পৰামৰ্শৰ অধীনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে 352 অনুচ্ছেদৰ অধীনত জৰুৰীকালীন ঘোষণা কৰিব পাৰে? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, ইউনিয়ন কেবিনেট বা কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অধীনত ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন ঘোষণা কৰিব পাৰে। নেক্সট কুৱেশ্যন, হু বিল্ড দ্য কৈলাশ টেম্পল এট ইলোৰা? ইলোৰাত কৈলাশ মন্দিৰ কোনে স্থাপন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, কৃষ্ণ 1 বা প্ৰথম কৃষ্ণই ইলোৰাত কৈলাশ মন্দিৰ স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়েৰ ৱাজ নোটা ফাৰ্ষ্ট ইন্ট্ৰডিউচ ইন ইণ্ডিয়া? ভাৰতত প্ৰথমে কেতিয়া নোটাৰ প্ৰৱৰ্তন কৰা হৈছিল? ইয়াৰ আগতে আমি নোটাৰ বিষয়ে অলপ চাই লওঁ আহক। নোটাৰ অৰ্থ হৈছে নন অফ দ্য এবভ আৰু ই গণতান্ত্ৰিক দেশৰ ভোটাৰৰ বাবে উপলব্ধ বিকল্প। ভোটাৰসকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কোনো প্ৰাৰ্থীক সমৰ্থন নকৰাৰ ইংগিত দিয়াৰ ই এক উপায়। আৰু চাওঁ আহক নোটাৰ বুটামটো টিপিলে কি হ'ব পাৰে। নোটাৰ বুটাম টিপিলে ৰাজনৈতিক দল আৰু প্ৰাৰ্থীলৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰা হয়। ই ভোটদান প্ৰক্ৰিয়াৰ পৰা বিৰত নোযোৱাকৈ উপলব্ধ পচন্দসমূহৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰে, কিন্তু ইয়াৰ দ্বাৰা নিৰ্বাচনৰ ফলাফলত প্ৰত্যক্ষ প্ৰভাৱ নপৰে, কাৰণ নোটা ভোট গণনা কৰা হয় যদিও বিজয়ী নিৰ্ণয় কৰাত ইয়াৰ বিবেচনা কৰা নহয়। নেক্সট কুৱেশ্যন, হুইচ কাণ্ট্ৰি ফাৰ্ষ্ট ইন্ট্ৰডিউচ নোটা? কোন দেশে প্ৰথম নোটাৰ প্ৰৱৰ্তন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ফ্ৰান্স। ফ্ৰান্সে প্ৰথম নোটাৰ প্ৰৱৰ্তন কৰিছিল। নেক্সট কুৱেশ্যন, ইণ্ডিয়া দ্য ডেছ কাণ্ট্ৰি টু ইন্ট্ৰডিউচ নোটা ইন ইলেকশ্যন? নিৰ্বাচনত নোটাৰ প্ৰৱৰ্তন কৰা ভাৰত কিমান সংখ্যক দেশ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 14। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য থিম অফ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে 2024? বিশ্ব পৰিৱেশ দিৱস 2024ৰ বিষয়বস্তু কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, লেণ্ড ৰিষ্টৰেশ্যন, ডিজাৰ্টিফিকেশ্যন এণ্ড ৰোড ৰিজিলিয়েঞ্চ। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট এষ্টাব্লিছ ইন নৰ্থ ইষ্ট ইণ্ডিয়া? উত্তৰ পূব ভাৰতৰ ক'ত প্ৰথম ইনষ্টিটিউট অফ মেনেজমেণ্ট এষ্টাব্লিছ কৰা হৈছিল? ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট অথবা IIM স্থাপন কৰা হৈছিল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, শ্বিলঙত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন, হু ৱাজ এপইণ্টেড এজ দ্য ফাৰ্ষ্ট এভাৰ ইণ্ডিয়ান ইউনিচেফ ইয়থ এম্বেচাডৰ? ভাৰতীয় ইউনিচেফৰ প্ৰথমগৰাকী যুৱ ৰাষ্ট্ৰদূত হিচাপে কোনে নিযুক্তি লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, হিমা দাসে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ এছ'চিয়েটেড উইথ মেন্স বেডমিণ্টন? নিম্নলিখিত কোনটো পুৰুষৰ বেডমিণ্টনৰ সৈতে জড়িত? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, থমাছ কাপ। থমাছ কাপ পুৰুষৰ বেডমিণ্টনৰ সৈতে জড়িত। পাছৰ প্ৰশ্ন, হুইচ অফ দ্য ফলোয়িং ওমেন ইজ ন'ন এজ দ্য লেডি অফ দ্য লেম্প? নিম্নলিখিত কোনগৰাকী মহিলাক লেডি অফ দ্য লেম্প বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, ফ্ল'ৰেন্স নাইটিংগেল। ফ্ল'ৰেন্স নাইটিংগেলক লেডি অফ দ্য লেম্প নামেৰে জনা যায়। নেক্সট কুৱেশ্যন, হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট BWF ৱৰ্ল্ড জুনিয়ৰ চেম্পিয়নশ্বিপ হেল্ড ইন ইণ্ডিয়া? ভাৰতৰ ক'ত প্ৰথমবাৰৰ বাবে BWF বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, পুনে। পুনেত প্ৰথম BWF বিশ্বৰ জুনিয়ৰ চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰা হৈছিল।